গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ভ্লগছ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ পাতি ভাল। ইফালে আছে অনিপ আৰু মই। আজি মানে আমি দুয়োজনে গৈ আছোঁ মানে সৰভোগলৈকে, আৰু আজি তাত জন্মাষ্টমী। তাতে মানে বিৰাট ডাঙৰকৈ হয় বাৰু, প্ৰত্যেকবাৰে যাওঁ, এইবাৰো যাবলৈ ওলাই আহিছোঁ। আৰু চাওক বৰ্তমান পুৱাৰ পৰিৱেশ এনেকুৱা। আৰু বহুদিন ধৰি মানে ভিডিঅ' বনোৱা নাই, এইটো ইউটিউবত মোবাইলৰ এংগেলটো কেনেকুৱাকৈ অলপ সেনে হৈ গৈছে। বাকী ভিডিঅ'টো চাই থাকক, আপোনালোকৰ খবৰ পাতি কেনেকুৱা কমেণ্ট কৰি জনাব। যি দেখাব পাৰোঁ আৰু দেখাম, মানে কেনেকুৱা জানেনে, মানে কণ্টেণ্ট নহ'লে মানে ভিডিঅ' বনাব ভাল নালাগেতো, সেইবাবে এই ভিডিঅ' অকণমান কমকৈ দি আছোঁ। চাই থাকক আৰু ভিডিঅ' বনাই থাকিম, ক'ৰবাত যদি নতুন কণ্টেণ্ট ওলায় এতিয়া গৈ আছোঁ সৰুপটা ষ্টেচনলৈকে। আৰু আমাৰ এইপিনে এইবাৰ বৰ্তমান কোনো ধৰণৰ মানে খেতি কৰাই নাই, মানে বৰষুণে নাহিল, পানীয়ে নহ'ল, কেনেকৈ খেতি কৰিব। চাওক বৰ্তমান পথাৰবিলাক মানে আগতে এইবিলাকত পূৰা ধাননি হৈ আছিল, আৰু এইবিলাকত পূৰা পানী চানী হৈ থকা আছিল। বৰ্তমানো আছে বাৰু অলপ, কিন্তু পথাৰত অলপো নাইয়ে। আৰু যিখিনি সময়ত হ'ব লাগিছিল বৰষুণ, সেইখিনি সময়ত মানে বৰষুণে নহ'ল, সেইকাৰণে আৰু খেতি কৰিবই নোৱাৰে। আমাৰ সেইবাবেও নোৱাৰিলে বাৰু। এতিয়া আৰু সৰুপটা ষ্টেচনলৈকে যাওঁ, 7:42 ট্ৰেইন আছে। আমি বৰ্তমান 7:35 হ'লে, আৰু এইবাৰ আমি অনিবাৰ ময়ে আহিছোঁ ৰ'ব আমাৰ গাঁৱৰ পৰা। তাতে লগ পাম এনেও, ষ্টেচনত এনেও লগ পোৱা যাবই। তথাপিতো লগৰ কেইজন নাহিল, আৰু মন নাই হেনো। বলক তেতিয়াহ'লে সৰুপটা ষ্টেচনলৈকে। আৰু গাইছ বৰ্তমান আমাৰ সৰু বেটাৰ ইয়াত উৰণ সেতু হ'ব, মানে যিটো ৰেলৱে সেই আছে, ইয়াত বহুত জাম হয়, সেইবাবে ইয়াত উৰণ সেতুৰ কাম চলি আছে। আৰু বলহা বহুত হৈ গৈছে ইফাল চাব পাৰে। আৰু ইয়াত এটা মন্দিৰ আছিল, মন্দিৰটো ভঙা হৈছে, বহুত দোকানবিলাক ভাঙিছে, আৰু উপায় নাই আৰু গাইছ ট্ৰেইনত ইমান বেছি মানুহৰ ভিৰ, কি ক'ম মানে। পাঠশালা সৰুপটা এইখিনি পুৰা এইখিনি মানুহ ট্ৰেইনেদি আহিছে, সেইবাবে ট্ৰেইনত আৰু ভিডিঅ' বনোৱা নাই। ডাইৰেক্ট আহি গ'লোঁ আমি সৰভোগ মন্দিৰত। ইয়াৰ পৰাই ভিডিঅ' বনোৱা আৰম্ভ কৰি দিছোঁ। তো আপোনালোকে চাই থাকক। বৰ্তমানতো মানুহ অকণমান কম, কিন্তু লাহে লাহে বাঢ়ি আহিব মানুহ। আৰু যদি আপোনালোকে সৰভোগৰ থান আগতে আহিছিল, এতিয়া অহা নাই, তেতিয়া দেখা পাব ইয়াত হনুমানজীৰ এটা মূৰ্তি প্ৰতিষ্ঠা কৰিছে। খুব বেছি ভাল লাগিছে। যদি আপোনালোকে অহা নাই, আহিব এবাৰ চাব, ধুনীয়া লাগিব। পোনপ্ৰথমে গাইছ ভিতৰলৈ গৈ সেৱা চেৱা কৰি আহোঁ, তাৰপিছত ইয়াৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। মই বৰ্তমান ভিডিঅ' বনাই আছোঁ। এইখিনি সময় প্ৰায় 9:20-15 হ'ব, আৰু এইখিনি সময়তে লাহে লাহে ভক্তৰ মানুহ মানে ভিৰ বাঢ়ি আছে লাহে লাহে। এতিয়াই ইমানখিনি মানুহৰ ভিৰ, লাহে লাহে আৰু কিমান বাঢ়িব। আৰু এখন ট্ৰেইন আহে 10:30-10:30 মানত গুৱাহাটীৰ পৰা আহে বাৰু, সেইখনতো মানুহ আহিব। এতিয়া অকণমান ভিৰটো কম, কিন্তু এটা কথা গাইছ, ভিৰ কমত কিন্তু অকণমান মানে ভাল লাগে, কিবা এটা সকলো মানে পৰিৱেশটো চাব পাৰি। আৰু গাইছ থাকি আহি গ'ল নহয় বৰষুণ, আৰু বৰষুণো সৰু সুৰা বৰষুণ নহয় বাৰু। যদি তাতে যায় তিতি যাব একেবাৰে, বহুত বৰষুণ। আৰু তাত চলি আছে কুইজ প্ৰতিযোগিতা। কুইজ নহয় বাৰু, মানে কিবা সুধি আছে, যোনে ক'ব পাৰে মানে তাকে পুৰস্কাৰ দি আছে। আৰু এই বৰষুণত হায়েষ্ট ভাল লাগিছে এই ৰাজহাঁহকেইটা, চাওক না কি ধুনীয়াকৈ মানে কি ফূৰ্তিৰে খেলি থকা হেন লাগিছে। আৰু এই আজিৰ ভিডিঅ'টোৰ দ্বাৰাই আপোনালোকক এটা বাৰু প্ৰশ্ন সুধিম, কোনে জানে বাৰু কমেণ্ট কৰি জনাব। মই বাৰু শেষত জনাই দি আছোঁ, সৰভোগত কিহৰ বাবে বিখ্যাত, কোনে জানে কমেণ্ট কৰি জনাওক। যিসকলে নাজানে ভিডিঅ'টোৰ শেষত বাৰু কৈ দি আছোঁ, যিসকলে জানে কমেণ্ট কৰি জনাওক। আৰু বৰ্তমান বৰষুণ কমি গ'ল, আৰু মানুহৰ ভিৰো লাহে লাহে চাওক কিমান বেছি বাঢ়ি। আপোনালোকে এইবোৰ যে ভিৰ দেখিছে, এইবোৰ যে লাইন দেখিছে, এইবোৰ পূৰা ছাতি ধূপ লগাবৰ কাৰণে লাইন পাতিব লগা হৈ গৈছে, ইমান বেছি মানুহ ভিৰ হৈ গ'ল। গাইছ বৰ্তমান আমি সৰভোগৰ
সেইপিনে আৰু সেই থানটো আছে বাৰু আমি দুজনে এইপিনে আহিছোঁ মানে গাৰ্লফ্ৰেণ্ড যদি নাথাকে আপোনালোকৰ তেনেহ'লে ইয়াত আহি লাভ নাই মানে গাৰ্লফ্ৰেণ্ড থাকিলে আহি তাতে মানে দুনিয়াৰ চববিলাক গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ডৰ লগতে ঘূৰি আছে আমিতো অলপমান ওলাই আহিছোঁ আৰু ইয়াৰ অকণমান পৰিৱেশ চাওক গাঁওখনৰ এইফালে বাৰু খেতি কৰিছে আমাৰ সেইপিনে কৰা নাই বাৰু বাকী যিয়ে নহওক তাতে আৰু কি চাব আৰু চববাকে ইয়াৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চব ইয়ে ঘূৰি আছে এইফালে গাঁৱৰ পৰিৱেশখন চাওক ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু আমি ক'ত বহিছোঁ জানেনে এই বাঁহৰ ওপৰত কিমান বহিব গাইছ তাতে আৰু বহি ভাগৰ লাগি গৈছে সেইকাৰণে উঠি আহিছোঁ আৰু উপায় নাই আৰু কিছু সময় আগতে যে বৰষুণ আহিছিল সেইবাবে এইবোৰ চব বোকা হৈ গ'ল সৌপিনে যাব নোৱাৰা হৈ গৈছে আমি বৰ্তমান বাহিৰৰ পিনে ওলাই গৈ আছোঁ বৰ্তমান বাহিৰত কেনেকুৱা পৰিৱেশ বৰ্তমান বাহিৰৰ মানুহ কিমান হৈ আছে চব যাম আৰু লাহেৰে চাওক এই পুখুৰীটোৰ পাৰে মানে সকলো পাৰে মানে মানুহ আৰু বাহিৰত চাওক না কিমান বেছি মানুহ আৰু গেটত সোমাবৰ কাৰণে কিমান বেছি ভিৰ লাগি গৈছে চাকি বন্তি জ্বলাবৰ কাৰণে কিমান বেছি ভিৰ যিসকলে সৰ্বভগত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা আহি পোৱা নাই আহি চাবহে এপাক ভাল লাগে কিবা এটা নিশ্চয় ভাল পাব আৰু গাইছ আপোনালোকে সৰ্বভগৰ সত্ৰৰ দেৱালবিলাকত দেখা পাব শ্ৰীকৃষ্ণৰ কিছুমান চৰিত্ৰ কেইটা কেনেকৈ তেওঁ অসুৰবিলাকক বধ কৰিছিল এইবিলাকো আছে বাৰু আহিব চাব এতিয়া কি আগতে শহাপহু আছিল এতিয়া এটাও আকৌ নাই আৰু আজি জন্মাষ্টমীৰ দিনা ইয়াতে বিহুনাম পৰিৱেশন কৰা হয় আৰু আমিও এতিয়া ইয়াৰ পৰা মানে বাহিৰলৈকে যাম বাহিৰৰ পৰা ডাইৰেক্ট আৰু ঘৰলৈকে ৰাওনা হ'ম আৰু বাহিৰত গৈ এটা বস্তু দেখিলোঁ মানে ইয়াত পুৰি আৰু ঘুগুনি দি আছে লাইন চাওক না মানুহ আৰু সেই লাইনতে আমিও যোগদান কৰি দিলোঁ আৰু আপোনালোক যে সুধিছিলোঁ প্ৰথমতে সৰ্বভগত কিহৰ বাবে বিখ্যাত মই জনাত সৰ্বভগত দৈৰ বাবে বিখ্যাত